নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম APDCL আৰু AEGCL ৰ ফালৰ পৰা ওলোৱা ভালে কেইটামান পদৰ বিষয়ে। আৰু এইকেইটা পদত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে এজ লিমিট, এপ্লিকেশ্যন ফি, এপ্লাই প্ৰচেছটো কেনেকুৱা হ'ব, গোটেইখিনি তথ্য আপোনালোকক জনাম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল পাই থাকে তেন্তে এটা লাইক কৰি দিব। এতিয়া আগবাঢ়িছোঁ আমাৰ মূল বিষয়বস্তুটোলৈ। মূল বিষয়বস্তুত মই প্ৰথমতে APDCL ৰ পৰা আৰম্ভ কৰিছোঁ। APDCL আপোনালোকে জানে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড হয়, আৰু এই আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অৰ্থাৎ APDCL ৰ ফালৰ পৰা 69টা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট খালী হৈছে, মুকলি কৰা হৈছে, যাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে। ঠিক আছে, চ' এই ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ চাব, মই কেটেগৰী ৱাইজ মানে কিমানটা পোষ্ট আছে সেইকেইটা কৈ দিছোঁ। UR অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত আছে 36 পোষ্ট, OBC MOBC ৰ কাৰণে 13টা পোষ্ট, ৰিজাৰ্ভ ফৰ টি ট্ৰাইবছ বা আদিবাসী 6 পোষ্ট, SC ৰ কাৰণে 6টা, STP ৰ কাৰণে 5টা আৰু ST হিলছৰ কাৰণে 3টা। ঠিক আছে, দেন আপোনাক যদি ক'বলৈ যাওঁ পে স্কেল, চেলাৰীৰ কাৰণে সদায় ইচ্ছুক থাকে লোক। চ' আপোনালোকৰ পে স্কেলটো হ'ব ₹25,000 ৰ পৰা 92,000, আৰু আপোনালোকৰ গ্ৰেড পে থাকিব 11,000। ঠিক আছে, এটা বহুত ভাল এটা চেলাৰী হ'ব আপোনালোকৰ গ্ৰেড পে প্লাছ পে মানে বেচিক পেটো মিলাই, লগতে DSCটো থাকে। চ' বহুত ভাল এটা চেলাৰী পাব। যদি আপোনালোকে এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব মই এতিয়াই কৈ দিছোঁ। আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। ঠিক আছে, লোকেল লেংগুৱেজ জানিব লাগিব, অসমীয়া নাইবা এনি আদাৰ মানে লোকেল লেংগুৱেজ অফ আছাম আপোনালোকে প্ৰফিচিয়েণ্ট হ'ব লাগিব। তাত সেয়া লাগিলে বেংগলী হওক, বড়ো হওক, আপোনালোকে জানিব লাগিব। ঠিক আছে, আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ অন 01/01/2024 মানে 1 জানুৱাৰী 2024 ডেটটো ৰেফাৰেঞ্চ হিচাপে লৈ আপোনালোকৰ বয়স 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, এজ ৰিলেক্সেশ্যন পাব এজ পাৰ দ্য কেটেগৰী নৰ্মছ। যদি ST হিলছ বা ST প্লেইন বা SC হয় তেন্তে আপোনালোকে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। OBC MOBC হ'লে 3 ইয়াৰ্ছ, আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। ঠিক আছে, এতিয়া যদি কওঁ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, চিম্পল আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লে হ'ল, সেয়া লাগিলে আৰ্টছ হওক, কমাৰ্চ হওক, ছায়েন্স হওক, আপোনালোকৰ যিকোনো কেটেগৰীত যদি আপোনালোকৰ ডিগ্ৰী আছে। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, মিনিমাম আপোনালোকৰ 55% থাকিব লাগিব গ্ৰেজুৱেশ্যনত। ঠিক আছে, আৰু যদি কোনোবা SC ST আছে তেওঁলোকৰ 50% হ'লেও হৈ যাব। আৰু কোনোবা যদি জেনেৰেল কেটেগৰীৰ হয় কিন্তু ডিপাৰ্টমেণ্টৰ হয়, মানে অলৰেডি ইলেক্ট্ৰিচিটি APDCL ৰ আণ্ডাৰত কাম কৰি আছে, তেওঁলোকৰ 50% হ'লেও হৈ যাব। ঠিক আছে, মানে ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণে 50% মাৰ্কছ হ'লেও হৈ যাব, কিন্তু বাকী আদাৰ্ছৰ কাৰণে 55% লাগিব, এক্সেপ্ট SC আৰু ST কেটেগৰী। ঠিক আছে, আৰু এটা বেচিক ক্ৰাইটেৰিয়া আছে ইয়াতে, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব, মানে মিনিমাম আপোনালোকৰ 3 মান্থৰ কম্পিউটাৰ কোৰ্চ কৰা থাকিব লাগিব। ঠিক আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আজিকালি এইটো অসমৰ যিকোনো জবৰ কাৰণে মেণ্ডেটৰী হৈ গৈছে, এইটো আপোনালোকে জানে। দেন আপোনালোকৰ যদি ক'বলৈ যাওঁ এপ্লিকেশ্যন ফিৰ কথা, তেন্তে জেনেৰেল কেটেগৰীৰ আপোনালোকে 297.20 ৰুপিজ পে' কৰিব লাগিব। OBC MOBC SC ST ৰ কাৰণে 197.20 ৰুপিজ, BPL ৰ কাৰণে 47.20 ৰুপিজ, আৰু PWD কেণ্ডিডেটৰ কাৰণে 47.20 ৰুপিজ আপোনালোকৰ পে' কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। ঠিক আছে, নেক্সট আপোনালোকে যদি সোধে এপ্লাই কেনেদৰে কৰিব লাগিব, এপ্লাই কৰোঁতে আপোনালোকে অফিচিয়েল লিংকত যাব লাগিব। অভিয়াছলি অফিচিয়েল লিংকত থ্ৰুদিয়ে যাব লাগিব অনলাইন এপ্লাই কৰিবলৈ হ'লে, আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্টলি ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, দেন ষ্টেপ বাই ষ্টেপ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, দেন ইম্পৰ্টেণ্ট ডেটৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোকে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 15 জুন 2024 পৰা। ঠিক আছে, আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 14 জুলাই 2024। ঠিক আছে, 15 জুন সন্মুখত আহি আছে, অতি সোনকালে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব, আৰু 14 জুলাই 2024 আপোনালোকৰ শেষ হ'ব, মানে 1 মান্থৰ সময় দিছে আৰু। ঠিক আছে, চ' এইখিনি আছিল আজিৰ আপডেট APDCL ৰ বিষয়ে। এবাৰ আমি আগবাঢ়িম AEGCL লৈ। ঠিক আছে, এই AEGCL ৰ ফালৰ পৰাও আপোনালোকৰ 61টা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পোষ্ট খালী হৈছে। ঠিক আছে, আৰু কেটেগৰী ৱাইজ যদি ক'বলৈ যাওঁ, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 31টা পোষ্ট, OBC MOBC ৰ কাৰণে 41 পোষ্ট, আৰু টি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে 3 পোষ্ট, SC ৰ কাৰণে 4, STP ৰ কাৰণে 6, ST হিলছৰ কাৰণে 3,
আৰু পি ইভেণ্টৰ কথা যদি ক'বলৈ যাওঁ অলমষ্ট মানে একে এপিডিচিএলৰ দৰে 25,000 পৰা 92,000 হ'ল আপোনালোকৰ বেচিক পে যিটো ৰেঞ্জ আৰু গ্ৰেড পে আপোনালোকে পাব 11,000 দ্যাটছ হিউজ ওকে সো 11,000 ৰ আপোনালোকৰ গ্ৰেড পে পাব আৰু যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তাৰ কাৰণে আপোনালোকে বেছিক বস্তুখিনি অলপ মন দি শুনি ল'ব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব আপোনালোকৰ লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি থাকিব যেনেকৈ এপিডিচিএলৰ ক্ষেত্ৰত ক'লো মই এছামিজ নহ'লে এনি আদাৰ লোকেল লেংগুৱেজ অফ আসাম ঠিক আছে আৰু এজ লিমিট আপোনালোকৰ 21 পৰা 38 লৈকে হ'ব লাগিব আৰু ৰেফাৰেন্স ডেটটো সেম 1 জানুৱাৰী 2024 1 জানুৱাৰী 2024 ৰ মতে আপোনালোকে 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব ঠিক আছে এজ ৰিলেক্সেশ্যন অবিয়াসলি পাব ক্যাটেগৰি ওয়াইজ এসটি হিলস এসটি প্লেন আৰু এসসিৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন ওবিসিৰ কাৰণে আপোনালোকে ওবিসি এমওবিসিৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আৰু পিডব্লিউডি কেণ্ডিডেট হ'লে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলে হ'ল উইথ 55% মাৰ্কস থাকিব লাগিব ঠিক আছে আৰু যদি সেম আৰু এপিডিচিএলৰ দৰে যদি ডিপাৰ্টমেণ্টত কাম কৰি থকা হয় তেওঁলোকে 50% মাৰ্ক হ'লেও হ'ব গ্ৰেজুৱেশ্যন উইথ 55% মাৰ্কস ইন এগ্ৰিগেট যদি এসসি এসটি ক্যান্ডিডেট হয় তেওঁলোকে 50% মাৰ্কস হ'লেও হ'ব আৰু যদি জেনাৰেল হয় বা ওবিসি হয় কিন্তু তেওঁলোকে ডিপাৰ্টমেণ্টত অলৰেডি কাম কৰি আছে তেওঁলোকৰো 50% মাৰ্কস হ'লেও এপ্লাই কৰিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন থাকিব লাগিব দিস ইজ ম্যান্ডেটৰি ফৰ অল জবস ইন আসাম আন্ডাৰ গভৰ্নমেন্ট অফ আসাম ঠিক আছে সো এইটো থাকিবই লাগিব আৰু এপ্লিকেশন ফিৰ কথা যদি ক'বলৈ যাওঁ ফৰ জেনাৰেল 297.20 रुपीस एससी एसटी ओबीसी एमओबीसी 197.20 रुपीस बीपीएल ৰ কাৰণে 47.20 रुपीस पीडब्ल्यूडीबी कैंडिडेटर কাৰণে 47.20 रुपीस ঠিক আছে এটা যদি হতে এপ্লাই কেনেদৰে কৰিব সেম অফিশিয়াল ওয়েবসাইটৰ থ্ৰু দি যাব লাগিব অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকৰ সহায়ৰ কাৰণে যদি আপোনালোকে মানে অলপমান হে প্ৰবলেম পায় অফিশিয়াল ওয়েবসাইট বিচাৰি এটো ডেসক্ৰিপচনত পাই যাব লগতে আমাৰ ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া থাকিব এই টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিলে আপোনালোকে অফিশিয়াল আপডেট বিলাক তাতে পাই যাব অফিশিয়াল নোটিফিকেশনৰ যি ডিটেইল নোটিফিকেশন থাকে এই গুটেখিনি বস্তু আপোনালোকে তাত পাই যাব লগতে WhatsApp গ্ৰুপৰ লিংক দি দিম আপোনালোকে চাব পাৰিব ঠিক আছে আৰু ইয়াৰে ষ্টাৰ্টিং অফ অনলাইন এপ্লিকেশন হল 15 জুন সেম এপিডিচিএলৰ দৰে আৰু লাষ্ট ডেট অফ এপ্লিকেশন হল 14 জুলাই 2024 ঠিক আছে আৰু মই ইয়াতে এটা কথা যোগ কৰি দিব বিচাৰো যি এডিআৰই আসাম পুলিচ এপিএসসি হক যিকোনো এপিডিচিএলক আপোনালোকে হাঙৰি ল'ব পাৰে ইয়াৰ কাৰণে জিকে টো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু জিকে এটা বহুত বেছি ইম্পৰ্টেন্ট পাৰ্ট হল আসাম পলিটি এই আসাম পলিটিৰ কাৰণে মই এটা পিডিএফ লঞ্চ কৰিছো only 25 rupees ৰ হয় সো তা হে পিডিএফ টো পঢ়িলে আপোনালোকৰ 99% বস্তু তাৰ পৰাই পাব আসাম পলিটি ৰিলেটেড যিখিনি টপিক আছে ঠিক আছে সেইখিনি চালে মই জনামতে বাকি একো চাব নালাগে ঠিক আছে আসামৰ যিখিনি এপিএসসি ৰ তলৰ লেভেলৰ যিখিনি এক্সাম আছে সেইখিনিৰ কাৰণে কৈছো ঠিক আছে এপিএসসি ৰ কাৰণে অলপ বেছি চাব লাগিব উইদাউট এনি ডাউট ঠিক আছে হে যদি আপোনালোকে হে পিডিএফ টো পাৰচেজ কৰিব খোজে তেন্তে আপোনালোকে মোক WhatsApp-ত কন্টাক্ট কৰিব পাৰে ডেসক্ৰিপচনত গোটেইখিনি বস্তু দিয়া থাকিব ঠিক আছে সো এখিনি আছিল আজিৰ বিতং আপডেট এপিডিচিএল আৰু এজিচিএলৰ কাৰণে বহুত ভাল পোষ্ট হয় ৰেসপেক্টেবল পোষ্ট হয় আৰু বহুত ভাল স্যালাৰি হয় ঠিক আছে যদি আপোনালোকে ইন্টারেস্টেড হয় এন্ড এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰক সো লগ পাম আন এটি নতুন ভিডিঅ থ্যাংক ইউ